চিফুং, চেৰজা, খাম আৰু জথাৰ সুমধুৰ ধ্বনিৰে মুখৰিত দুধনৈ মহাবিদ্যালয়ৰ খেলপথাৰ। বড়ো জনগোষ্ঠীৰ জাতীয় সাজ পোছাক পৰিহিত ডেকা গাভৰু জীয়ৰী বোৱাৰীৰ উপস্থিতিত উখল মাখল বৈশাগু উদযাপনস্থলী। দুধনৈ ৰাংজালি বৈশাগু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত যোৱা ১ মে'ৰ পৰা ৩ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ১৫ সংখ্যক দুধনৈ ৰাংজালি বৈশাগু উৎসৱ। আজি দ্বিতীয় দিনা পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পণ, প্ৰয়াত প্ৰভাতী খাকলাৰী সোঁৱৰণী মঞ্চ মুকলি আৰু প্ৰতিযোগিতামূলক বড়ো বাদ্য যন্ত্ৰ আৰু জনগোষ্ঠীয় নৃত্য অনুষ্ঠিত হয়। বৈশাগু উৎসৱৰ জৰিয়তে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে কাইলৈ তৃতীয় দিনাৰ কাৰ্যসূচীত বিটিআৰ চিফ প্ৰমোদ বড়োৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। আনহাতে ৰাংজালি বৈশাগু উদযাপন সমিতিয়ে ১ মে'ৰ দিনা নতুন দিল্লীত বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ প্ৰয়াত উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন আৰু তেওঁৰে স্মৃতিত এটা পথ নামাকৰণ কৰাৰ পদক্ষেপত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক দুধনৈ ৰাংজালি বৈশাগু উদযাপন সমিতিয়ে ১ মে'ৰ দিনা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে। ১ মে'ৰ দিনটো বড়ো জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন বুলিও অভিহিত কৰে। উদযাপন সমিতিয়ে সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। হয়, আমি পোনপ্ৰথমে অসমবাসী ৰাইজক আমি ৰংজালি বৈশাগুৰ উল্লেখ যাচিছো। আমি যোৱাকালি আৰম্ভ কৰি যোৱাকালি ১ মে' দিৱসৰ পৰা আমি ১৫তম দুধনৈ ৰংজালি বৈশাগু পালিত হয় ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি যোৱাকালি ১ মে' প্ৰথম কাৰ্যসূচী আমাৰ বৰদফা ইউ.এন. ব্ৰহ্মৰ মৃত্যুবাৰ্ষিক ৩৫তম মৃত্যুবাৰ্ষিকী দিৱস উদযাপন কৰিলো। আবেলি আমি বন্তি প্ৰদান কৰিছো। আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী আমি দুধনৈ ৰংজালি বৈশাগু পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হ'ল। তাৰপিছত আমাৰ শ্বহীদ তৰ্পণ কাৰ্যসূচী সমাপ্ত হ'লে এই অলপ আগত আমাৰ পেণ্ডেল যতীন খাকলাৰী আৰু সৰ্বানন্দ সোঁৱৰণী যি পেণ্ডেল, এই পেণ্ডেলটো আমি আমাৰ দুধনৈ বিধানসভাৰ মাননীয় বিধায়ক যাদৱ স্বৰ্গীয় তেখেতে উদ্বোধন কৰি দিলে। ইয়াৰ পিছত আমি খন্তেক সময়ৰ পিছতে দুধনৈ ৰংজালি বৈশাগু যি সাংস্কৃতিক মানে কম্পিটিশ্যন যি প্ৰতিযোগিতা ইয়াক আমি আৰম্ভ কৰিম। আমাৰ বড়ো কৃষ্টি, বৈশাগু কৃষ্টি, তাৰপিছত মানে খাম, চিফুং, চেৰজা ইয়াৰ মানে কম্পিটিশ্যন হ'ব। ইয়াক আমি উদ্বোধন কৰাৰ কাৰণে আমাৰ দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ললিত চন্দ্ৰ ৰাভাদেৱক আমি আমন্ত্ৰণ জনাইছো। আমাৰ দিনজোৰা কাৰ্যসূচী এইটো চলি থাকিব। কম্পিটিশ্যন বৈশাগু গ্ৰুপ ডেন্স, কৃষ্টি গ্ৰুপ ডেন্স, খাম, চিফুং, চেৰজা এই কম্পিটিশ্যন চলি থাকিব। লগতে আমাৰ আজিৰ দিনটোত মানে আমাৰ ভলীবল কম্পিটিশ্যন, তাৰপিছত মহিলাসকলৰ ৰছী টনা কম্পিটিশ্যন এইবোৰ আমাৰ আজি কাৰ্যসূচী। অহাকালি আমাৰ আবেলি ৪টা বজাত আমাৰ বড়ো জাতিৰ ওপৰত যিসকল ব্যক্তিয়ে আমাৰ মানে জাতিটোক আগুৱাই নিয়াত যি মানে অৰিহণা দিলে বা শৈক্ষিক দিশতে হওক বা সাংস্কৃতিক দিশতে হওক বিভিন্ন দিশত তেওঁলোকে অৱদান দিলে, তেওঁলোকক আমি এই বছৰ আমি ৩জন মানে ব্যক্তিক আমি সম্বৰ্ধনা জনাবৰ কাৰণে যা যোগাৰ কৰিছো। প্ৰথমে আমি সম্বৰ্ধনা জনাম বড়োৰ ভিতৰত মানে প্ৰথম জাষ্টিছ, গুৱাহাটী হাইকোৰ্টৰ জাষ্টিছ প্ৰণয় কুমাৰ মুছাৰী, তেখেতক আমি আমন্ত্ৰণ জনাইছো সম্বৰ্ধনা জনাৰ বাবে। তাৰপিছত আমাৰ প্ৰথম আমাৰ অসম সচিবালয়ৰ বড়োৰ ভিতৰত প্ৰথম এডিচনেল ছেক্ৰেটাৰী নিত্যানন্দ বড়ো, তেখেতক আমি আমন্ত্ৰণ জনাইছো। লগতে আমাৰ গোৱালপাৰাবাসী মেজেংপাৰা গাঁৱৰ নুকুল দৈমাৰী, তেখেতে সাংস্কৃতিক দিশত বহুত জাগাত মানে বিভিন্ন জাগাত মানে সাংস্কৃতিক ওপৰত মানে কাম কৰি আহিছে। তেখেতক আমি ১৫তম দুধনৈ ৰংজালি বৈশাগু পূৰ্ব পালিত ফালৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনাম। আৰু ইয়াৰ পিছত আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে থাকিব বিটিআৰ মুখ্য প্ৰমোদ বড়োদেৱে, তেওঁ আমাৰ মুখ্য অতিথি হিচাপে থাকিব। তাৰপিছত এই প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমাৰ অহাকালি যি কালচাৰেল নাইট আছে, এই কালচাৰেল নাইটত আমি এইবাৰ ১৫তম দুধনৈ ৰংজালি বৈশাগু পূৰ্ব পালিত আভাতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱলীনা ডেকা, লগতে আমাৰ ফেমাছ বড়ো ছিংগাৰ মানে ছিনিয়ৰ মষ্ট বিগ্ৰাই ব্ৰহ্ম, লগতে উদীয়মান শিল্পী ধনঞ্জয় বড়ো, তেখেতৰ গীতৰ শৰাই আমি অহাকালি আগবঢ়াম। বড়ো জাতিৰ পিতৃস্বৰূপ যি ইউ.এন. ব্ৰহ্মৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই তেওঁৰ এটা স্মৃতি। হয়, আমি এই চেগতে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক আমি ধন্যবাদ জ্ঞাপন কৰিছো দুধনৈ ৰংজালি বৈশাগু পূৰ্ব পালিত ফালৰ পৰা। লগতে আমি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ, তেখেতকো আমি দুধনৈ ৰংজালি বৈশাগুত পালিত
সৰ্ব আফাদৰ পৰা আমি অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো বডফা ইউএন ব্ৰহ্মৰ যি 35তম মৃত্যুবাৰ্ষিক দিৱস আছিলে তেওঁৰ মানে বডফাৰ নামত নিউ দিল্লী কৈলাশ কলনীত মানে এটা পথ বডফাৰ নামেৰে নামাকৰণ কৰা হৈছে লগতে 9 ফুট ওখ এটা বডফাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে ইয়াৰ বাবে আমি দুধনৈ ৰংজালী বৈশাগু পূৰ্ব পালিত আফাদ লগতে সমূহ বড়ো ৰাইজৰ হৈ মানে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ লগতে বিটিআৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো এটা এটা ঐতিহাসিক ক্ষণ বড়ো জাতি হয় আমাৰ যোৱাকালি যি দিনটো আমাৰ বড়ো জাতিৰ হিষ্টৰীত এটা মানে ঐতিহাসিক দিন বুলি আমি ঘোষণা কৰিছো আমি মানে অনুভৱ কৰিছো গৌৰৱবোধ কৰিছো কাৰণ বডফাক আজি নট অনলি বিটিচি বা গোৱালপাৰা নহয় অসম নহয় মানে পৃথিৱীত চুকে কোণে বডফাৰ যি মানে আদৰ্শ এই আদৰ্শ বডফাই যি কৈ গৈছিল লিভ এণ্ড লেট লিভ জীয়াই থাকক আৰু আনকো জীয়াই থাকিব দিয়ক এই যি মানে বাণী এই বাণীটোৰ দ্বাৰাই মানে বডফাক মানে সমূহ পৃথিৱীতে মানে চিনাক্ত মানে তেওঁ নিজৰ মানে মানদণ্ড ৰাখি যাব পাৰিলে তাৰ কাৰণে আমি ভাৰত চৰকাৰে যিখিনি পদক্ষেপ ল'লে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট এনি ভাৰত 24